ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া মহাসংঘৰ অনুমোদিত যোগাসন ক্ৰীড়া সন্থা অসমৰ সৌজন্যত, যোগাসন ক্ৰীড়া সন্থা লখিমপুৰৰ উদ্যোগত আৰু আকাংক্ষা যোগা এণ্ড ৱেলনেছ চেণ্টাৰৰ আতিথ্যত সমূহ লখিমপুৰবাসী ৰাইজৰ সহায় সহযোগত আগন্তুক 22, 23 আৰু 24 জানুৱাৰী তাৰিখে লখিমপুৰস্থিত বাসুদেৱ কল্যাণ ট্ৰাষ্টত 3দিনীয়া কাৰ্যসূচীৰে চতুৰ্থ আন্তঃজিলা যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ 2023-24 আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি দুদিনীয়াকৈ এটা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে 23 আৰু 24 তাৰিখে। আৰু এই স্বাস্থ্য শিবিৰত 4টা বিভাগত ৰাইজে চিকিৎসা সেৱা লাভ কৰিব: আয়ুৰ্বেদিক, যোগ থেৰাপি, একুপ্ৰেছাৰ থেৰাপি আৰু সুযোগ থেৰাপি। আৰু উক্ত প্ৰতিযোগিতাত আমাৰ কেইবাটাও ইভেণ্ট থাকিব, বয়স অনুযায়ী সেইখিনি আমাৰ দিয়া আছে। মূলত ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া মহাসংঘৰ যি আমাৰ চিলেবাছ আছে নেশ্যনেল স্পৰ্টছৰ, আমাৰ 4টা ইভেণ্টত আমাৰ থাকিব: ছাব জুনিয়ৰ বইজ এণ্ড গাৰ্লছ, জুনিয়ৰ বইজ এণ্ড গাৰ্লছ আৰু ছিনিয়ৰ বইজ এণ্ড গাৰ্লছ। আৰু এই 3টা ইভেণ্টৰ পৰাই আমাৰ ৰাষ্ট্ৰীয় খেললৈ অসম দল নিৰ্বাচন কৰা হ'ব।